বাবিলৰ যুগেৰে যীহুদাক ঈশ্বৰে শাস্তি দিবলৈ ওলোৱা কথাটো হবকুকে কিয় ভাল পোৱা নাছিল? যিশু দিবৰি হিয়া পূজাৰী যিশুৱে শুনিব চকুলো মচি দিব নিশ্চয় তোমাক শান্তি দিব কোৱাচোন তোমাৰ দুখৰ কাহিনী যিশু যিশুৱে শুনিব চকুলো মচি দিব নিশ্চয় তোমাক শান্তি দিব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনেও জিৰণি পাব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনেও জিৰণি পাব যিশুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে ৰ'ব যিশুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে ৰ'ব কোৱাচোন তোমাৰ ভুলৰ কাহিনী যিশু দিবৰি হিয়া পূজাৰী যিশুৱে শুনিব আঁকোৱালি ল'ব নিশ্চয় তোমাক ক্ষমা কৰিব কোৱাচোন তোমাৰ ভুলৰ নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হবকুক ভাৱবাদীৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি হবকুক ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম হবকুকে ঈশ্বৰক কৈছে হে জিহুৱা মই কিমান দিনলৈ কান্দি থাকিম চিঞৰি থাকিম তুমি মোৰ প্ৰাৰ্থনা নুশুনা এইটোৱে হবকুকৰ আপত্তি আমাৰ মনত যদি কোনো প্ৰশ্ন থাকে তেনেহলে আমিও হবকুকৰ নিচিনাকৈ প্ৰভুৰ ওচৰলৈ লৈ যোৱা উচিত ঈশ্বৰে হবকুকক তেওঁৰ চকু মেলি তেওঁৰ চাৰিওফালে চাবলৈ প্ৰত্যাহ্বান জনাইছে উত্তৰ দিশত থকা মহান অসুৰ সাম্ৰাজ্য জয় কৰা হৈছে আৰু ইয়াৰ ৰাজধানী নিনবী ধ্বংস কৰা হৈছে ইউফ্ৰেটিছ নদীৰ পাৰত এনে এখন ৰাজ্যৰ সৃষ্টি হৈছে যিয়ে ইতিমধ্যে মিছৰৰ বিৰুদ্ধে জয়লাভ কৰিছে
নবুখুদনেছৰে বাবিলক বিশ্বশক্তি হিচাপে আগস্থানলৈ আনিছে। ঈশ্বৰে হবকুকক কৈছে, জাতিবোৰৰ মাজত চোৱা, মই একো কৰা নাই বুলি ভাবিছা, মই জড়িত হৈ আছো। ঈশ্বৰে কৈছে, তোমালোকৰ দিনত মই এনে এটা কাম কৰিম, যি কাম তোমালোকক কোৱা হলেও বিশ্বাস নকৰিবা। যেতিয়া মই তোমাক কম মই প্ৰকৃততে কি কৰিছো, তেতিয়া তোমাৰ বাবে বিশ্বাস কৰাটো কঠিন হ'ব। বহুতেই সোধে, ঈশ্বৰে পাপৰ বিষয়ে কিয় একো নকৰে? কিন্তু তেওঁ কিবা এটা কৰিছে। 2000 বছৰৰ আগতে তেওঁ নিজৰ পুত্ৰক আমাৰ পাপৰ বাবে মৰিবলৈ দিছিল, যাতে আমি তেওঁক বিশ্বাস কৰি পাপৰ প্ৰায়শ্চিত্ত লাভ কৰিব পাৰো। ঈশ্বৰে হবকুকক কৈছে, তোমাৰ চাৰিওফালে চোৱা, ইউফ্ৰেটিছ নদীৰ পাৰত এটা জাতি গঢ় লৈ উঠিছে, যিটো প্ৰথম মহান বিশ্বশক্তি হ'ব। পৃথিৱীৰ মহান জাতিসমূহৰ ভিতৰত প্ৰথম বিশ্বশক্তি হিচাপে বেবিলনৰ কথা প্ৰথমেই মনলৈ আহে। ঈশ্বৰে জনাইছে যে বেলেগৰ ঠাইবোৰ অধিকাৰ কৰিবলৈ পৃথিৱীৰ মাজেৰে গমন কৰা সেই উগ্ৰ আৰু প্ৰচণ্ড বেগী বাবিলনীয়াবিলাকক তেওঁৱেই শক্তিশালী হ'বলৈ দিছে। ঈশ্বৰে হবকুকক কৈছে যে বাবিলনীয়াসকলে তেওঁলোকৰ পৰা যিহুদা দেশখন কাঢ়ি নিবলৈ ওলাইছে। এই কথা শুনি হবকুক এক স্তম্ভিত হৈ পৰিল। তেওঁলোকে প্ৰকৃততে জেৰুজালেম নগৰ 3 বাৰ দখল কৰিছিল আৰু তৃতীয়বাৰ তেওঁলোকে তাক জ্বলাই পেলাইছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। প্ৰিয় শ্ৰোতা, হবকুকৰ দিনত বিভিন্ন ধৰণৰ কুকাৰ্য, পাপ আচৰণ আদি চলি থকা কাৰণে হবকুকৰ মনত প্ৰশ্ন জাগিছিল। ঈশ্বৰে এই বিষয়ে একো ব্যৱস্থা গ্ৰহণ নকৰে কিয়? এইবুলি তেওঁ চিন্তা কৰিছিল। আৰু তাৰ উত্তৰত ঈশ্বৰে জনাইছিল যে তেওঁ হাত সাৱটি বহি থকা নাই। পৃথিৱীৰ বিভিন্ন জাতিসমূহৰ উত্থান পতনলৈ চালেই বুজি পোৱা যাব যে ঈশ্বৰে কাম কৰি আছে। আহক এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে নিশ্চয়। হবকুক ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ। বাইবেলৰ 1013 নম্বৰ পৃষ্ঠাত এইখিনি বিচাৰি পাব। পুৰণি নিয়মৰ হবকুক ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ পাঠ কৰি দিম। কিয়নো চোৱা, নিজৰ স্বত্ব নোহোৱা বাসস্থান অধিকাৰ কৰিবলৈ পৃথিৱীৰ প্ৰস্থেদি যাত্ৰা কৰোঁতা উগ্ৰ আৰু হঠাৎ কাৰ্যকাৰী জাতি কলদিয়াহঁতক মই উচতাম। ইয়াত ঈশ্বৰে হবকুকক কৈছে, তোমাৰ চাৰিওপিনে চোৱা, ইউফ্ৰেটিছ নদীৰ পাৰত এখন দেশ বাঢ়ি আহিব ধৰিছে আৰু সেই দেশখনেই হ'বগৈ প্ৰথম বিশ্বশক্তি। এই বিষয়ে আমি দানিয়েল ভাৱবাদীৰ পুস্তকৰ লগত মিলাই চাব পাৰোঁ, কাৰণ দানিয়েল ভাৱবাদীৰ পুস্তকত দানিয়েলৰ দৰ্শনৰ কথা পাওঁ আৰু সেই দৰ্শনৰ মূৰ্তিটোৰ সোণৰ মূৰটো হৈছে বাবিলন আৰু দানিয়েলৰ আনটো দৰ্শনৰ সিংহটো হৈছে বাবিলন। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ জাতিবিলাকৰ শোভাযাত্ৰাত প্ৰথমতেই স্থান লৈছিল সেই বাবিলনে। নিজৰ স্বত্ব নোহোৱা বাসস্থান অধিকাৰ কৰিবলৈ ঈশ্বৰে হবকুকক কৈছে, সেই কলদিয়া অৰ্থাৎ বাবিলনীয়াবিলাকে যিহুদীসকলৰ হাতৰ পৰা তেওঁলোকৰ দেশ অৰ্থাৎ যিহুদা দেশ কাঢ়ি ল'ব। এই কথাটো শুনিবলৈ পাই হবকুকে মনত অতি আঘাত পাইছিল। উগ্ৰ আৰু হঠাৎ কাৰ্যকৰী, এই বিশেষণটো বাবিলনীয়াসকলৰ ক্ষেত্ৰত ভালদৰে খাপ খাই পৰে। তেওঁলোক আছিল অতি উগ্ৰ, মনত ঘৃণা আৰু তিক্ততা, তেওঁলোকৰ মূৰ গৰম আৰু তেওঁলোকে গোটেই পৃথিৱী অধিকাৰ কৰি ল'বলৈ আগবাঢ়িছিল। তেওঁলোকে আচলতে জেৰুজালেম নগৰখন 3 বাৰ দখল কৰিছিল আৰু তৃতীয়বাৰ তেওঁলোকে পুৰি ছাই কৰি পেলাইছিল। বাবিলনীয়াসকলে যি মন যায় তাকেই কৰি ফুৰিছিল। তেওঁলোকে নিজকে শ্ৰেষ্ঠ জাতি, সকলোকে দমন কৰা জাতি বুলি ভাবিছিল আৰু আন কোনো জাতিকেই তেওঁলোকৰ সমকক্ষ বুলি তেওঁলোকে নাভাবিছিল। এতিয়া 7 নম্বৰ পদটো পঢ়ি দিম। সিহঁত ত্ৰাসজনক আৰু ভয়ানক, সিহঁতৰ শাসন আৰু উন্নতি
সিহঁতৰ নিজৰেই কাৰ্য। অৰ্থাৎ সেই বাবিলনীয়াবিলাকে নিজকে সম্পূৰ্ণৰূপে স্বাৱলম্বী বুলি বিবেচনা কৰে, সম্পূৰ্ণৰূপে নিজৰ ওপৰতেই ভৰসা কৰে। সিহঁতৰ আত্মবিশ্বাস অতি প্ৰবল আৰু সিহঁত অতি অহংকাৰী। এই স্বভাৱটো আমি নবুখদনেছৰ ৰজাত স্পষ্ট ৰূপত দেখিবলৈ পাওঁ। এই বিশাল কলডিয়া বা বাবিলনীয়া সাম্ৰাজ্যৰ তেওঁৱেই প্ৰতিষ্ঠাতা আছিল। দানিয়েলৰ পুস্তকত আমি দেখা পাওঁ যে নবুখদনেছৰ ৰজাই এটা বিশেষ ধৰণৰ পাগলামি আৰু আত্মবিভূৰতাত ভুগিছিল। আধুনিক মনোবিজ্ঞানীসকলে এইটো হিষ্ট্ৰিয়া বুলি ক'ব, এক প্ৰকাৰ মেনিক ডিপ্ৰেছিভ চাইক'ছিছ, এবিধ মানসিক বেমাৰ। এটা সময়ত এনেকুৱা এটা অৱস্থা হৈছিল যে সেই নবুখদনেছৰ ৰজাই তেওঁনো কোন সেই কথাটোৱেই একেবাৰে পাহৰি গৈছিল। তেওঁ অৰণ্যলৈ গৈ জন্তুৰ নিচিনাকৈ ঘাঁহ খাইছিল। 8 নম্বৰ পদ, সিহঁতৰ ঘোঁৰাবোৰো নাহৰ ফুটুকী বাঘতকৈও বেগী আৰু গধূলি পৰৰ ৰাং কুকুৰতকৈও চোকা। সিহঁতৰ অশ্বাৰোহীবিলাক জাপ দি চলোতা, এনেকি সিহঁতৰ অশ্বাৰোহীবিলাক দূৰৰ পৰা অহা গ্ৰাস কৰিবলৈ চুঁ মৰা কোৰৰ পক্ষীৰ নিচিনাকৈ সিহঁত উৰি আহে। সঁচাকৈ এখন ভয় লগা ছবি ইয়াত অংকন কৰা হৈছে। এই বাবিলনীয়াসকলে যিদৰে অশ্বাৰোহী সৈন্য ব্যৱহাৰ কৰিছিল, আন কোনেও সিমান কৰা নাছিল বুলি ক'ব পাৰি। মিছৰীয়া লোকসকলে ৰথ ব্যৱহাৰ কৰিছিল আৰু অচুৰীয়াবিলাকৰ ৰথ আছিল অতি আধুনিক ধৰণৰ। আৰু এতিয়া এই বাবিলনীয়াসকলৰ ক্ষেত্ৰত এই পদ্ধতিটোৰ কথা কোৱা হৈছে যে তেওঁলোকৰ পদ্ধতি আছিল নতুন। তেওঁলোকে ব্যৱহাৰ কৰিছিল অশ্বাৰোহী। গধূলি পৰৰ ৰাং কুকুৰতকৈও চোকা। এজন ব্যক্তিয়ে তেওঁৰ ল'ৰালিকালৰ অভিজ্ঞতা এটা এনেদৰে কৈছিল, যেতিয়া সন্ধিয়া বৰফ পৰে তেতিয়া আমাক দেউতাই সাৱধান কৰি দিছিল বাহিৰলৈ ওলাবৰ সময়ত। বাহিৰত যদি ক'ৰবাত ৰাং কুকুৰৰ জাক থাকে তেতিয়াহ'লে সিহঁতৰ মাজৰ কোনোবা এটাক গুলী কৰি আমি মাৰি পেলাব লাগিছিল। যেতিয়া তেনেদৰে গুলী কৰি মাৰি দিয়া ৰাং কুকুৰটোৰ গাৰ পৰা তেজ ওলায়, তেতিয়া ৰাং কুকুৰৰ বাকী জাকটো সেই আহত ৰাং কুকুৰটোৰ গাত জঁপিয়াই পৰি তাক কামুৰি কামুৰি খাব ধৰে আৰু তেনে কৰি থাকোঁতেই আমি পলাব পাৰিছিলোঁ। অতি ভয় লগা ছবি এখন আমি ইয়াত বুজি পাওঁ। গ্ৰাস কৰিবলৈ চুঁ মৰা কোৰৰ পক্ষীৰ নিচিনাকৈ সিহঁত উৰি আহে। বাবিলনীয়া সৈন্যবাহিনী ভোকত থকা জন্তু আৰু ভয়ংকৰ চৰাইৰ নিচিনাকৈ আহি চিকাৰ ধৰে। কলডিয়া অৰ্থাৎ বাবিলনীয়াবিলাক এনেকুৱাই আছিল। এতিয়া 9 নম্বৰ পদটো পঢ়ি দিম। সিহঁত আটায়ে অত্যাচাৰৰ নিমিত্তে আহে, সিহঁতে আগবাঢ়িবলৈ আগ্ৰহেৰে মুখ লৈ থাকে আৰু সিহঁতে বালি গোটোৱা দি মানুহক গোটাই বন্দী কৰি নিয়ে। সিহঁত আটায়ে অত্যাচাৰৰ নিমিত্তে আহে। সেই সময়ত ঈশ্বৰৰ নিজৰ লোক অৰ্থাৎ যিহুদীবিলাক হিংসা অত্যাচাৰ আদিত লিপ্ত আছিল, কিন্তু তেওঁলোকে তেতিয়ালৈকে বেছি একো দেখাই নাছিল। বাবিলনীয়াসকল অহালৈ বাট চাওক। ঈশ্বৰে তেওঁলোকক অত্যাচাৰৰ খুব ভাল সোৱাদ এটা দিব। হয় প্ৰিয় শ্ৰোতা, মানুহে যি বয় তাকেহে দাবলৈ পায়। গালাতিয়া 6 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত আমি এই কথা পঢ়িবলৈ পাওঁ। গালাতিয়া 6 নম্বৰ অধ্যায় 7 নম্বৰ পদ আপোনালোকেও পঢ়ি চাব পাৰে। সিহঁতে আগবাঢ়িবলৈ আগ্ৰহেৰে মুখ লৈ থাকে, অৰ্থাৎ সেই শত্ৰু হ'ব অতি শক্তিশালী আৰু তেওঁবিলাকে অপ্ৰতিৰোধ্য হিচাপে আগবাঢ়ি আহিব। সিহঁতে বালি গোটোৱা দি মানুহক গোটাই বন্দী কৰি নিয়ে। বাবিলনৰ ৰজা নবুখদনেছৰে তেওঁৰ সৈন্যবাহিনী লৈ 3 বাৰ জেৰুজালেম আক্ৰমণ কৰিছিল। শেষৰবাৰ আক্ৰমণত তেওঁ সেই নগৰখন আৰু লগতে জেৰুজালেমৰ মন্দিৰটো পুৰি পেলাইছিল আৰু বাচি থকা লোকবিলাকক বন্দী কৰি লৈ গৈছিল। বাবিলনীয়াসকলৰ আগত মাত্ৰ এটাই লক্ষ্য আছিল, যিমান পাৰে সিমানবোৰ জাতি বন্দী কৰি লৈ অহা, যিমান পাৰে সিমানবোৰ মানুহ বন্দী কৰি লৈ অহা আৰু তেওঁবিলাকক দাস হিচাপে ব্যৱহাৰ কৰা। ইছৰাইলাবিলাকৰ দক্ষিণ ভাগ ৰাজ্য অৰ্থাৎ জিহুদাৰ ঠিক
এইডোখাই হৈছিল। 10 নম্বৰ পদ, এনেকি সেই জাতিয়ে ৰজাবিলাকক বিদ্ৰূপ কৰে আৰু অধিপতিবিলাক তাৰ আগত হাঁহিয়াতৰ বিষয় হয়। সেই জাতিয়ে প্ৰত্যেক দুৰ্গক তুচ্ছ কৰে, কিয়নো সি মাটিৰ হাদাম বান্ধি তাক হাত কৰি লয়। সেই জাতিয়ে ৰজাবিলাকক বিদ্ৰূপ কৰে আৰু অধিপতিবিলাক তাৰ আগত হাঁহিয়াতৰ বিষয় হয়। সেই বাবিলনীয়াবিলাকে নিজৰ ওপৰত আৰু তেওঁলোকৰ নিজ উপাস্য দেৱতাৰ ওপৰত মাত্ৰ ভৰসা কৰিছিল। তেওঁলোকৰ আগৰ অচুৰীয়াবিলাকৰ নিচিনাকৈ তেওঁলোকো অতি অহংকাৰী ৰূপেৰে বিশ্ব জয় কৰাৰ অভিযান চলাই গৈছিল। সেই জাতিয়ে প্ৰত্যেক দুৰ্গক তুচ্ছ কৰে, কিয়নো সি মাটিৰ হাদাম বান্ধি তাক হাত কৰি লয়। তেওঁবিলাকে যিকোনো দুৰ্গ ভাঙি নগৰবোৰ দখল কৰি লয় আৰু বাসিন্দাবোৰক বন্দী কৰি লৈ যায়। এতিয়া পাঠ কৰি দিম 11 নম্বৰ পদ, শেষতে সি বতাহৰ নিচিনাকৈ শাৰী লৈ গুচি যাব আৰু নিজৰ সেই শক্তিয়েই তাৰ দেৱতাস্বৰূপ হোৱাত সি দোষী হ'ব। নবুখদনেছৰ ৰজাই আচলতে ঠিক তাকেই কৰিছিল। দানিয়েল 4 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদত আমি বাবিলনৰ ৰজা এই নবুখদনেছৰৰ উক্তি এনেদৰে পঢ়িবলৈ পাওঁ, মই মোৰ বলৰ প্ৰভাৱত আৰু মোৰ ৰাজশ্ৰীৰ দ্বাৰাই সন্মান পাবৰ অৰ্থে ৰাজধানীৰ নিমিত্তে সজা এইখন জানো মহাবাবিল নহয়? নবুখদনেছৰ ৰজাই এনেদৰে অহংকাৰ কৰিছিল। তেওঁ গৰ্বতে উফন্দি উঠিছিল। তেওঁ আত্মগৌৰৱত পাগল যেন হৈ পৰিছিল। তেওঁ নিজৰ ওপৰতেই সম্পূৰ্ণ ভৰসা কৰিছিল আৰু ঈশ্বৰত কোনো ভৰসা তেওঁ কৰা নাছিল। আজিও আমি তেনেকুৱা মানুহ অনেক লগ পাওঁ। ঈশ্বৰত ভৰসা কৰাৰ পৰিৱৰ্তে নিজত ভৰসা কৰা লোক। আমাৰ সমাজত আচলতে নম্ৰতাৰ যথেষ্ট অভাৱ। আৰু এইটো আচলতে নবুখদনেছৰৰ নিচিনা এবিধ মানসিক ৰোগ। সকলোবোৰ দলেই কোনো বাদ নাই, সকলো ধৰণৰ দলেই নিজে কি কৰিব পাৰিব আৰু কৰিলে তাক লৈহে গৌৰৱ কৰে। তেওঁলোকে আন আন দল আৰু ক্ষমতাত থকা সকলক সদায় দোষাৰোপ মাত্ৰ কৰে। দোষ নিশ্চয় আছে আৰু অনুতাপ কৰাৰ নিশ্চয় প্ৰয়োজন আছে, কিন্তু আনলৈ আঙুলি টোঁওৱা সকলেও আচলতে অনুতাপ কৰাৰ প্ৰয়োজন আছে। আজি আমাৰ সমাজৰ ডাঙৰ সমস্যা এইটোৱেই যে আজি আমি নিজৰ ওপৰতহে বেছিকৈ ভৰসা কৰিবলৈ লৈছোঁ। আমি নিজৰ ক্ষমতা, আমাৰ নিজৰ সামৰ্থ্য আদিতহে ভৰসা কৰিবলৈ লৈছোঁ। বহু সময়ত আমাৰ টেলিভিছন বন্ধ কৰি দিবলৈ মন যায়, কাৰণ কিছুমান মানুহে নিজৰ সাফল্যৰ বিষয়ে বঢ়াই বঢ়াই কোৱা কথা শুনি শুনি আমাৰ আমনি লাগি যায়। সেইবোৰ শুনিলে আমাৰ মনলৈ আহে এটা পৰ্বতে প্ৰসৱ বেদনাত কেঁকাই থকাৰ উদাহৰণ এটাৰ কথা। সেই পৰ্বতটোৱে কি জন্ম দিলে? আন এটা পৰ্বত নেকি? নাই, এটা নিগনিৰহে জন্ম দিলে। যদিও আজি বহুতো মানুহৰ উফাই নাং মাৰি কোৱা কথাবোৰ দেখাত এখন পৰ্বতৰ নিচিনা লাগে, কিন্তু তেওঁলোকে আচলতে যিখিনি কৰিবলৈ সমৰ্থ হৈছে সেইটো নিগনি এটাৰ সমানহে ডাঙৰ হ'ব। এই পদবোৰৰ মাজেদি ঈশ্বৰে হবকুকক কৈছে, মোৰ প্ৰজাসমূহৰ মাজত চলি থকা পাপ সম্বন্ধে মই একো কৰা নাই বুলি তুমি ভাবিছা নেকি? কিন্তু মই এইপিনে ইউফ্ৰেটিছ নদীৰ পাৰত এটা জাতি গঢ়ি তুলিব ধৰিছোঁ, আৰু যদিহে মোৰ প্ৰজাবিলাকে মন পালটন নকৰে, মই তেওঁলোকৰ ওপৰত এই বাবিলনীয়াবিলাকক জাপি দিম। প্ৰিয় শ্ৰোতা, সেই বাবিলনীয়াবিলাক সঁচাকৈ আহিছিল, আৰু ইতিহাসত আমি পাওঁ যে তেওঁলোকে জেৰুচালেম অতি নিষ্ঠুৰ আৰু ভয়ানকভাৱে ধ্বংস কৰিছিল। যিহুদাৰ লোকবিলাকক তেওঁলোকে বন্দী কৰি নিওঁতে এনে কিছুমান কাম কৰিছিল যিবোৰ আচলতে বৰ্ণনা কৰিব নোৱাৰি। এতিয়া আমি পাওঁ হবকুকৰ দ্বিতীয়টো সমস্যাৰ কথা। ঈশ্বৰে যেতিয়া হবকুকক জনাই দিলে যে তেওঁ তেওঁৰ প্ৰজাবিলাকক শাস্তি দিবলৈ বাবিলনীয়াবিলাকক ব্যৱহাৰ কৰিব, তেতিয়া হবকুকৰ মনত আন এটা প্ৰশ্ন জাগিল। আগতকৈ আচলতে এতিয়া বেছি ডাঙৰ প্ৰশ্ন এটা তেওঁৰ মনলৈ আহিল। 12 নম্বৰ পদটো পঢ়ি দিওঁচোন। হে মোৰ ঈশ্বৰ জিহুৱা, মোৰ পবিত্ৰজনা,
তুমি অনাদি কালৰে পৰা নোহোৱানে? আমি মৰা নপৰিম। হে জিহুৱা, শাসন কৰিবৰ অৰ্থেই তুমি সেই জাতিক নিৰূপণ কৰিলা, আৰু হে শিলা, শাস্তি দিবৰ অৰ্থেই তুমি তাক স্থাপন কৰিলা। হবকুক ভাৱবাদীৰ সমস্যাটো আছিল এনেধৰণৰ। যিহেতু সেই বাবিলনীয়াবিলাক অধিক বেয়া জাতি আছিল, গতিকে ঈশ্বৰে তুলনামূলকভাৱে কম বেয়া জাতি এটাক শাস্তি দিবলৈ অধিক বেয়া জাতি এটাক কিয় ব্যৱহাৰ কৰিব? তেওঁলোকতকৈ যিহেতু বাবিলনীয়াবিলাক বেছি বেয়া আছিল, গতিকে তেওঁলোকক শাস্তি দিবলৈ সেই বাবিলনীয়াবিলাকক ঈশ্বৰে কিয় ব্যৱহাৰ কৰিব? এইটো তেওঁ বুজি পোৱা নাছিল। এনেকুৱা পদ্ধতি ঈশ্বৰে আগতেও ব্যৱহাৰ কৰিছে। যিচয়া 10 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত অচুৰীয়াবিলাকক ঈশ্বৰৰ ক্ৰোধৰ দণ্ড বুলি কোৱা হৈছে। অৰ্থাৎ উত্তৰ ইছৰাইল ৰাজ্যক শাস্তি দিবলৈ ঈশ্বৰে অচুৰীয়াবিলাকক চাবুকৰ নিচিনাকৈ ব্যৱহাৰ কৰিছিল। কিন্তু তাৰ পাছত ঈশ্বৰে অচুৰীয়াবোৰক তেওঁলোকৰ পাপৰ বাবে শাস্তি বিহিছিল। ইয়াতো আমি একেদৰে মন্দ জাতি বাবিলনক ঈশ্বৰে নিজৰ প্ৰজাক শাস্তি দিবলৈ ব্যৱহাৰ কৰিব খোজা দেখা পাইছোঁ। আৰু তাৰ পাছত তেওঁ সেই বাবিলনকেই শাস্তি বিহিব। ঈশ্বৰে ঠিক তাকেই কৰিছিল। তেওঁৱেই আচলতে মানৱ জাতিৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰি আছে। কিন্তু এজন পবিত্ৰ ঈশ্বৰে নিজৰ কামৰ বাবে কিয় পাপী জাতি এটাক ব্যৱহাৰ কৰিব? এইটো এটা ডাঙৰ প্ৰশ্ন নহয়নে? কিন্তু আমি দেখা পাওঁ যে ঈশ্বৰে কম পাপী জাতি এটাক সুধবিচাৰ কৰি দণ্ড বিহিবলৈ অধিক পাপী জাতি এটাক ব্যৱহাৰ কৰা আমি ইতিহাসত পাই আহিছোঁ। হবকুকে কেনেদৰে আপত্তি কৰিছে শুনক। হে মোৰ ঈশ্বৰ জিহুৱা, মোৰ পবিত্ৰজনা, তুমি অনাদি কালৰে পৰা নোহোৱানে? হবকুকে কৈছে, তুমি পবিত্ৰজনা, তুমি বাবিলৰ নিচিনা জাতি এটাক ব্যৱহাৰ জানো কৰিবা আমাক শাস্তি দিবলৈ? ইউফ্ৰেটিছ নদীৰ পাৰত সেই প্ৰচণ্ড জাতিটোৰ উত্থান হোৱা আমি শুনিছোঁ। কিন্তু সেই জাতিটো তুমি আমাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবা বুলি কেতিয়াও ভবা নাই। সিহঁত আমাৰ প্ৰতি মিত্ৰভাৱাপন্ন হৈ আহিছে। হিজকিয়া ৰজাৰ বেমাৰৰ সময়ত বাবিলনীয়াসকলে দূত পঠিয়াইছিল, আৰু সেই দূত আহি যেতিয়া উপস্থিত হৈছিল, তেতিয়া সেই দূতক অতি আদৰ সাদৰ কৰি ৰাজ্যৰ সকলো সা সম্পত্তি দেখুওৱা হৈছিল। সেই দূতে নিশ্চয় ভালদৰে চাইছিল, কাৰণ সেই সোণ ধন কাঢ়িবলৈ এদিন আহিব লাগিব। হবকুকে সেই কথা বুজা নাছিল। পবিত্ৰ ঈশ্বৰেনো পাপী বাবিলনক ব্যৱহাৰ কৰিব পাৰেনে? এই বুলিহে তেওঁ ভাবিছিল। তাৰ পাছত তেওঁ কৈছে, আমি মৰা নপৰিম। অৱশ্যে সেইটো ঠিকেই কৈছিল। ইয়াতে আমি ঈশ্বৰে অব্ৰাহাম, ইছাক, জাকুব, মুচি, যিহুচোৱা আৰু দাউদৰ আগত কৰা প্ৰতিজ্ঞাৰ কথা মনত পেলাব পাৰোঁ। তেওঁ আগৰ ভাৱবাদীবোৰৰ আগতো প্ৰতিজ্ঞা কৰিছিল। ইছৰাইল জাতিটো কেতিয়াও তেওঁ নিঃশেষ হৈ যাবলৈ দিয়া নাছিল। আমি মৰা নপৰিম। ঈশ্বৰে ইছৰাইল জাতিৰ ক্ষেত্ৰত তেওঁৰ কাম শেষ কৰা নাই। তেওঁলোকৰ ক্ষেত্ৰত ঈশ্বৰৰ অনন্তকলীয়া আঁচনি এটা আছে। যেনেকৈ এই জগতৰ পৰা আহ্বান কৰি আনি থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ ক্ষেত্ৰতো ঈশ্বৰৰ এটা অনন্তকলীয়া আঁচনি আছে। আমি ঈশ্বৰক ধন্যবাদ দিয়া উচিত, কাৰণ আজি ঈশ্বৰৰ সন্তানসকলে ক'ব পাৰে, আমি মৰা নপৰিম। প্ৰভু যীশু এই জগতলৈ আহিছিল মৰিবৰ কাৰণে। তেওঁ আপোনাৰ মোৰ সলনি মৰি দিলে, যাতে আমি জীৱন পাওঁ। তেওঁ কৈছিল, ময়েই জীৱন আৰু পুনৰুত্থানো। আৰু সেই মৃত্যুৰ পৰা তেওঁ জি উঠিছিল। ৰোমিয়া 4 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদত এনেদৰে লিখা আছে, সেই যীশু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ'ল, আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল। লাজাৰৰ উচুপি থকা ভনী দুগৰাকীক তেওঁ কৈছিল, মই এই জীৱন আৰু পুনৰুত্থানো। মোত বিশ্বাস কৰাজন মৰিলেও জীৱ। যেতিয়া হবকুকে কৈছিল, আমি মৰা নপৰিম বুলি, তেওঁ আচলতে ঠিকেই কৈছিল। তেওঁলোক নিঃশেষ হৈ নাযায়। যোহন 11 নম্বৰ অধ্যায়ৰ 25 আৰু 26 নম্বৰ পদ পঢ়ি দিওঁ। যীশুৱে তেওঁক ক'লে, মই এই পুনৰুত্থানো আৰু জীৱনো। যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ, আৰু যিকোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব। তুমি এই কথা বিশ্বাস কৰিছানে? খ্ৰীষ্টৰ শুভবাৰ্তাৰ আচল বাৰ্তাটো এয়েই।
এইটো আপুনি বা মই বিশ্বাস কৰিবলগীয়া বাৰ্তা। এদিন আপুনি মই শাৰীৰিকভাৱে মৰিব লাগিব, কিন্তু আপুনি এতিয়া আত্মিকভাৱে মৃত নেকি? সেইটোহে ডাঙৰ কথা। যদিহে আপুনি তেনেকুৱা অৱস্থাত আছে, আপুনি আপোনাৰ পাপ অপৰাধতেই অনন্তকালৰ বাবে মৰি থাকিব লাগিব, অৰ্থাৎ অনন্তকালৰ বাবে ঈশ্বৰৰ পৰা বিচ্ছিন্ন অৱস্থাত থাকিব লাগিব। কথাটো সাৱধানেৰে ভাবি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে বাবিলনীয়াবিলাকৰ হতুৱাই যীশুদাক শাস্তি দিব বুলি জনোৱাত হবকুকৰ মনলৈ ডাঙৰ প্ৰশ্ন আহিছিল। যিহেতু বেবিলনীয়াসকল যীশুদাৰ লোকসকলতকৈও অধিক দুষ্ট আছিল, গতিকে তুলনামূলকভাৱে কম দুষ্ট জাতি এটাক শাস্তি দিবলৈ ঈশ্বৰে কিয় অধিক দুষ্ট জাতি এটা বাছি ল'ব? এইটো আছিল হবকুকৰ প্ৰশ্ন। কিন্তু ঈশ্বৰে প্ৰথমবাৰৰ বাবে এনে পদ্ধতি ব্যৱহাৰ কৰা আমি নেদেখো। ইয়াৰ আগতে অচুৰীয়াবিলাকক ঈশ্বৰৰ ক্ৰোধৰ লাখতি বুলি কোৱা হৈছে, অৰ্থাৎ উত্তৰ ৰাজ্য ইছৰাইলক শাস্তি দিবলৈ ঈশ্বৰে অচুৰক চাবুকৰ দৰে ব্যৱহাৰ কৰিছিল। কিন্তু ঈশ্বৰে ইছৰাইলৰ শাস্তিৰ বাবে অচুৰক ব্যৱহাৰ কৰাৰ পিছত অচুৰক তেওঁলোকৰ পাপৰ বাবে বিচাৰ কৰিলে। একেটা কথাই ইয়াত পুনৰাবৃত্তি হোৱা আমি দেখিবলৈ পাওঁ। ঈশ্বৰে নিজৰ লোকসকলক শাস্তি দিবলৈ এটা দুষ্ট জাতি বেবিলনক ব্যৱহাৰ কৰিবলৈ ওলাইছে। যেতিয়া তেওঁ দিয়া সেই শাস্তি শেষ হ'ব, তেতিয়া তেওঁ বেবিলনক বিচাৰ কৰিব যে ঈশ্বৰে ঠিক তেনেকুৱাই কৰিছিল বুলি আমি পঢ়িবলৈ পাওঁ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ সময়ৰ বাবে। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সুযোগ সময় প্ৰভু তুমি দান কৰিলা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত সহায় কৰিবা। আৰু প্ৰভু তেওঁলোকে যদি এই বাক্যবোৰ শুনি নিজৰ জীৱনত যদি সিদ্ধান্ত লৈছে প্ৰভু, সম্পূৰ্ণৰূপে তেওঁলোকৰ জীৱন শুধৰণি কৰাত প্ৰভু তুমি তেওঁলোকক সহায় কৰিবা, যাতে প্ৰভু আহি থকা দিনকেইটাত তেওঁলোকে তোমালৈ ভয় ভক্তিৰে প্ৰভু চলি যাব পাৰে। এক বাধ্যতাত জীৱন প্ৰভু তেওঁলোকে যাতে যাপন কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন বি, প্ৰশংসাৰ গীতেৰে। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শোভাযাত্ৰাত প্ৰথমে ভাগ লোৱা দেশখন কি আছিল? অপশ্যন এ নিনবী, অপশ্যন বি জেৰুচালেম, অপশ্যন চি পাৰস্য, অপশ্যন ডি বাবিলন। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।